হাই ফ্ৰেণ্ড, নমস্কাৰ। আকৌ এটা নতুন ভিডিঅ'লৈ মই ৰিদীপ আপোনালোকৰ মাজত জালিঘাটা মন্দিৰলৈ আৰু মাঘ বিহুৰ সকলোকে বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আৰু আজি 1 তাৰিখৰ দিনাখন মন্দিৰত আহিছোঁ, কাৰণ 1 তাৰিখৰ দিনাখন মন্দিৰত আহিলে কিবা এটা মনত ভাল লাগে। আৰু এই গছডাল যে আছে, এছিয়া মহাদেশৰ দ্বিতীয়ডাল বৃহত্তম গছ বুলি কোৱা যায়। আহকচোন চাওঁ। মায়ে টিলিঙাটো বজাই দিলে, তাৰপিছত আমি সোমাই আহিলোঁ। আৰু এয়া চব পৰিৱেশ, কি ধুনীয়া পৰিৱেশ দেখিছে, বহুত ধুনীয়া পৰিৱেশ। আপোনালোকেও আহিব পাৰে, চাব পাৰে। আৰু আমাৰ ধুনুৱে ছাতি দি আছে, এয়া চাওক। আৰু এইডালে হৈছে এছিয়া মহাদেশৰ বৃহত্তম 2 নম্বৰ গছডাল, দেখিছে কিমান ধুনীয়া গছ, দেখিছে। আৰু আমি আহিছিলোঁ মোটামুটি 8টামান বজাত আহিছিলোঁ। 8টামান বজাত আহিলে অলপমান মানুহৰ ভিৰটো কম থাকে। আৰু সেইটো মন্দিৰ, দেখিছে কিমান ডাঙৰ। আৰু এই গছডাল যে আছে, এই গছডালত সকলোৱে গামোচা, ৰঙা কাপোৰ এনেকৈ বান্ধে। আৰু আমিও এনেকৈ ইয়াতে ৰঙা কাপোৰ বান্ধিলোঁ। আৰু এয়া আছে বাইদেউ আৰু আমাৰ ধুনু এনেকৈ বান্ধি আছে গামোচা, ৰঙা কাপোৰ বান্ধি আছে। আৰু এইডালে হৈছে ডাঙৰ গছডাল, যিডালৰ কথা কৈছিলোঁ আপোনাক। এইডালে হৈছে বহুত ডাঙৰ গছ হয়। আপোনাৰ মোবাইলত যিখিনি দেখাইছে তাতকৈ বহুত বেছি ডাঙৰ হয়। আৰু ইয়াতে সেইখিনি এবাৰ চাব পাৰে। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিকালি ইমানেই।